কালি দ্বিতীয়বাৰৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই যে দ্বিতীয়বাৰৰ বাবে তেওঁ যেহেতু মুখ্যমন্ত্ৰী হৈছে জনতাই কি বিচাৰে দেশৰ জনতাই কি বিচাৰে কি আশা কি প্ৰত্যাশা প্ৰথমে আমি মহাবিদ্যালয় পৰিয়ালৰ সকলোৰে হৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া নতুন চৰকাৰখনৰ প্ৰতি আমাৰ এটা নিবেদন যে আমি এইবাৰ যেহেতু আমি শৈক্ষিক জগতত আছোঁ আমি এখন মহাবিদ্যালয়ত আছোঁ শিক্ষক শিক্ষয়িত্ৰীসকল আছোঁ এইবাৰ কিন্তু আমি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ গৈ আছোঁ। ক'ৰবাত যদি আমাৰ 4 গৰাকীকৈ শিক্ষক য'ত প্ৰয়োজন আছে অনাৰ্ছ আছে আমি 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ গ'লে আমি দেখিম যে একে সময়তে আমি কিন্তু 4টা পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব আৰু বছৰটোত 8টা তেনেকুৱা পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব আৰু তেনেদৰে আমাৰ ৱৰ্কলোডো বাঢ়িব। গতিকে ক'ৰবাত এনেকুৱা আছে আমাৰ মহাবিদ্যালয়তো হয়তো চাওক বুৰঞ্জী বিভাগ মাত্ৰ 2 গৰাকী অধ্যাপক আছে, চেংচন পোষ্ট মাত্ৰ 2টা আছে, জিঅ'গ্ৰাফী বিভাগ অনাৰ্ছ আছে মাত্ৰ 2 গৰাকী আছে। আমাৰ যদি শিক্ষকৰো য'ত প্ৰয়োজন আছে একেলগে এগাল শিক্ষকৰ নিযুক্তি দিব লাগে বুলি আমি কোৱা নাই, য'ত প্ৰয়োজন আছে যাতে আমি 4 বছৰীয়া পাঠ্যক্ৰমটো আমি অনায়াসে চলাই নিব পাৰোঁ সেই বিষয়ে এই চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টি নিক্ষেপ কৰিব বুলি আমি আশা ৰাখিছোঁ। মই আশা কৰোঁ আমাৰ বিভিন্ন সমস্যা আমাৰ অসমৰ বিশেষকৈ 6 জনগোষ্ঠীৰ যি দাবীসমূহ আছে অসমীয়াৰ যি সুৰক্ষা কৱচৰ কথা কৈ থকা হয় এই সকলো যি সমস্যা আছে বিদেশী বিতৰণৰ যি সমস্যা আছে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এই দলটো আৰু এই যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আশাবাদী যে আমাৰ অসমখনক আগুৱাই নি এক পুনৰ যাতে শান্তিৰ পৰিৱেশত সকলো জনসাধাৰণ জীয়াই থাকিব পাৰে সকলো জনসাধাৰণ যাতে থাকে সেয়াই হৈছে আমাৰ কামনা। তেখেতে আগৰ যিমান তেওঁ প্ৰতিশ্ৰুতি দিছিলে প্ৰায়খিনি তেখেতে সম্পূৰ্ণ কৰাত সক্ষম হৈছে। আমি যিহেতু শৈক্ষিক জগতৰ লগত জড়িত সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যোনখিনি নিযুত মইনা আঁচনি হওক বা বাবু আঁচনি হওক সেইখিনি সম্পূৰ্ণৰূপে আমাৰ দাঙি উঠিছে। তাৰ উপৰি আমাৰ শিক্ষকসকলৰ কিছুমান প্ৰমোচনৰ বহুত সমস্যা হৈ আছে সেই সমস্যাখিনি যাতে তেখেতে যোনটো আমাক বিশ্বাস দিছিলে আশ্বাস দিছিলে সেইখিনি যাতে সম্পূৰ্ণ কৰে। আমি বিগত কাৰ্যকলাপত দেখিছোঁ যে তেখেতে আন্তঃগাঁথনিমূলক বিভিন্ন কাম কাজ হাতত লৈছিলে আৰু সেইখিনি খুব সুন্দৰভাৱে বিশেষকৈ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰতে তেখেতে বহুতখিনি ব্যৱস্থা হাতত লৈছে যিখিনি ফলপ্ৰসূভাৱে তেখেতে কৰিছে আৰু আমি বহুত লাভদায়ক হৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল তেখেতৰ আঁচনিৰ দ্বাৰা বা মহিলা সবলীকৰণৰ ক্ষেত্ৰতো মহিলাসকল বহুত উপকৃত হৈছে। এতিয়া বিভিন্ন আগৰ মোৰ ছাৰ বাইদেউসকলে কৈ গৈছে এতিয়া ময়ো আশা ৰাখিছোঁ যে এইবাৰ নতুন চৰকাৰে আমাৰ বিশেষকৈ আমি যেতিয়া গুণোৎসৱত যাওঁ আমি দেখোঁ যে বহু স্কুলত এতিয়াও আন্তঃগাঁথনিমূলক যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক যাতে দূৰ কৰিবলৈ চৰকাৰে চেষ্টা কৰে। ঠিক তেনেকৈ এজনীয়া শিক্ষক আছে কিছুমান স্কুলত চ' সেই এজনীয়া শিক্ষকবিলাকৰ সমস্যাবিলাক দূৰ কৰিব যাতে ব্যৱস্থা কৰে আৰু তাৰ লগতে ইতিমধ্যে আমি কৈছোঁ যে আমাৰ প্ৰমোচন সম্পৰ্কীয় যিবিলাক আমাৰ সমস্যা আৰু বা NPSৰ যিবিলাক সমস্যা সেইবিলাকৰ ওপৰতো গুৰুত্ব দিয়াৰ লগতে আমি ভাবিছোঁ যে জেনেৰেল কাষ্টৰ যিবিলাক ল'ৰা ছোৱালী যিবিলাক সাধাৰণতে কিছুমান সুবিধাৰ পৰা বঞ্চিত তেওঁলোকক যাতে কিছু সুবিধা প্ৰদান কৰে। মই এটা কথা ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা হিচাপে ক'ব বিচাৰোঁ যে চৰকাৰে পৰৱৰ্তী সময়ছোৱাত এনে কিছুমান আঁচনি গ্ৰহণ কৰক যিখিনি আঁচনিয়ে কেৱল হিতাধিকাৰী সৃষ্টি নকৰি বা কৰ্মবিমুখিতাৰ সৃষ্টি নকৰি এনে কিছুমান আঁচনিৰ জৰিয়তে যুৱক যুৱতীক অধিক কৰ্মমুখী কৰি তোলক। চৰকাৰে যদি 200 কোটি টকাৰ এখন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি আনিছে তেতিয়াহ'লে 200 কোটি টকা বিনিয়োগো যাতে অসমতেই হওক সেই সুবিধাখিনি যাতে চৰকাৰে অনাগত দিনবোৰত আমাক দিয়ে সেয়াই আশা কৰিম। হয়।